ট্ৰেণ্ডি বুলছন ডালাছিছ চেনেলত আপোনাক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। এই ভিডিঅ'টোত আমি আপোনালোকক এটা অত্যন্ত প্ৰয়োজনীয় দিশৰ বিষয়ে আলোচনা কৰিম। কথাটো হ'ল আপোনালোকে ইনভেষ্টমেণ্ট কৰে, আপোনালোকে কিছুমানে ট্ৰেডিং কৰে। গতিকে আপোনাৰ ইনভেষ্টমেণ্ট বা ট্ৰেডিং ষ্টাইল কোনটো হোৱাটো ভাল, এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। আমি ভাল বা বেয়া এই ভিডিঅ'টোত নকওঁ, কিন্তু আপোনালোকৰ মাজত কোনটো ষ্টাইল কেনেকুৱা এই কথাখিনি আগবঢ়াই দিম। আপোনালোকে নিজে আপোনাৰ নিজৰ পচন্দৰ ষ্টাইল বিচাৰি উলিয়াব। আমি ক'বলৈ গৈছোঁ ইয়াত ভেলু ইনভেষ্টিং, গ্ৰ'থ ইনভেষ্টিং আৰু মোমেণ্টাম নাইবা আন কিছুমান ষ্টাইল যিবোৰ ষ্টক মাৰ্কেটত ইউজ হয়, আৰু ইয়াৰে যিকোনো এটাত আপুনি নিশ্চয় পৰিব, হয়তো ভেলু নহয়তো গ্ৰ'থ নাইবা মোমেণ্টাম। ভেলু ইনভেষ্টিং, গ্ৰ'থ ইনভেষ্টিং আৰু মোমেণ্টাম ইনভেষ্টিং, যদিও আমি মোমেণ্টাম ইনভেষ্টিং নাম দিছোঁ, কিন্তু মোৰ হিচাপত মোমেণ্টাম ইনভেষ্টিং একচুৱেলি ইনভেষ্টিং নহয়, এটা ট্ৰেডিং ষ্টাইলে হয়। গতিকে ভেলু আৰু গ্ৰ'থ এই দুটাত মই ইনভেষ্টমেণ্ট ষ্টাইল হিচাপে বিলিভ কৰোঁ, কিন্তু মোমেণ্টাম ইনভেষ্টমেণ্টক মই ইনভেষ্টমেণ্ট যদিও কম ইয়াত, কিন্তু মোৰ হিচাপত এইটো ট্ৰেডিং। কিয় ট্ৰেডিং আপোনালোকে ভিডিঅ'টো চালে গম পাব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যদি ভেলুৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে ভেলু এটা ষ্টক বা এটা কোম্পানী কেনেদৰে আপোনালোকে বিচাৰি উলিয়াব। ভেলু মানে আপুনি যিটো প্ৰাইচ দি আছে সেই বস্তুটো একচুৱেলি সেই প্ৰাইজৰ যোগ্য হয়নে নহয়। যদি আপুনি এটা আপেল কিনি আছে, আপেলটোৰ দাম যদি 50 টকা হয়, যিটো সময়ত আপেল মাৰ্কেটত এভেইলেবল বহুত বেছি পৰিমাণে আছে, সেইটো সময়ত 50 টকা দি আপেল এটা কিনাটো ভাল কথা হ'ব নে নহয়, আপুনি সেই সময়তহে গম পাব। গতিকে ভেলু ইনভেষ্টিং আৰু গ্ৰ'থ ইনভেষ্টিং ক'বলৈ যাওঁতে আমি সময় মানে যিটো সময় আটাইতকৈ মূল্যৱান আপোনালোকে জানেই, গতিকে সময়ৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব লাগিব। গতিকে ভেলু যিটো দিব আপুনি, সেই ভেলুটোত যিটো বস্তু কিনিব সেইটো একচুৱেলি যোগ্য হয়নে নহয় আপোনালোকে চাই ল'ব। ষ্টক মাৰ্কেটত ভেলু ইনভেষ্টিং মানে আমি নৰ্মেলি প্ৰাইচ টু আৰ্নিং ৰেচিঅ'ৰ কথা কওঁ। প্ৰাইচ টু আৰ্নিং ৰেচিঅ' চাওঁতে আপোনালোকে আকৌ সেই ইণ্ডাষ্ট্ৰিটোৰ প্ৰাইচ টু আৰ্নিং সেই সময়ত কি আছে চাই ল'ব। ইণ্ডাষ্ট্ৰি কথা কৈছোঁ। আৰু গ্ৰ'থ ইনভেষ্টমেণ্ট যদি আমি ক'বলৈ যাওঁ, গ্ৰ'থ মানে হ'ল প্ৰফিট গ্ৰ'থ নাইবা চেলছ গ্ৰ'থ। কোম্পানীটোৰ চেলছ কিমান হৈছে, চেলছ ইয়াৰলি বা কোৱাৰ্টাৰলি কিমান বাঢ়ি গৈ আছে, প্ৰফিট কিমান হৈছে, প্ৰফিট কিমান বাঢ়ি গৈ আছে, মানে EPS আৰ্নিং পাৰ শ্বেয়াৰত কিমান আৰ্নিং হৈছে। গতিকে এই দিশৰ ফালে চালে আমি গ্ৰ'থ ইনভেষ্টমেণ্ট গম পাম। আমি এই ভিডিঅ'টোত আপোনালোকক এক্সাম্পলৰ সৈতে দেখাম। আৰু মোমেণ্টাম হ'ল যিটো কিবা কাৰণত এটা কোম্পানী বা এটা ছেক্টৰ হাইলাইট হৈ আছে, আৰু সেই হাইলাইট হৈ থাকোঁতে সেই ছেক্টৰটোৰ প্ৰাইচ অট'মেটিকেলি বাঢ়ি গৈ আছে। সি কোনো ফাণ্ডামেণ্টেল চোৱা নাই, কোনো পাষ্ট গ্ৰ'থ চোৱা নাই, বা ফিউচাৰত কি হ'ব সেইটো অকণমান চাইছে যদিও একচুৱেলি ফিউচাৰত হ'বনে নহয় তাৰ কোনো প্ৰুফ নাই, কিন্তু সকলোৱে গৈছে, গতিকে আপুনিও যাব লাগে। তেনেকুৱা ষ্টাইল হ'ল মোমেণ্টাম ষ্টাইল। গতিকে মোমেণ্টাম ষ্টাইল ইনভেষ্টমেণ্ট হয়নে নহয় আপোনালোকে গম পাব। আমি এক্সাম্পল দিম ইয়াতে। আহক এই কথাখিনি ক'বলৈকে যাওঁতে আমি কেইটামান কোম্পানীৰ সহায় ল'ম। আমি কোনো কোম্পানী আপোনালোকক ৰিকমেণ্ড নকৰোঁ, আগতো আমি কোনো ৰিকমেণ্ড কৰা নাই। আপোনালোকে কোনো কোম্পানী কিনাৰ আগতে নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। ডিছক্লেমাৰ হিচাপে এইটো কথা লওক যে আমি কোনো ইয়াতে এক্সাম্পল যিবোৰ লৈছোঁ, আপোনালোকে বাই চেল কৰাৰ কথা লোৱা নাই। আমি জাষ্ট এক্সাম্পল লৈছোঁ ভেলু, গ্ৰ'থ আৰু মোমেণ্টাম বুজাবলৈকে। প্ৰথমতে আমি মোমেণ্টাম ইনভেষ্টমেণ্ট আপোনালোকক বুজাবলৈকে যাম। আৰু এই মোমেণ্টাম ইনভেষ্টমেণ্ট বুজাবলৈকে যাওঁতে আমি ৰেলৱে ছেক্টৰক এক্সাম্পল হিচাপে ল'ম, কাৰণ আপোনালোকে জানে যে এতিয়া ৰেলৱে ষ্টক কিমান
মোমেণ্টত আছে, কিমান প্ৰাইচ তলৰ পৰা কম দিনৰ ভিতৰতে উঠি গৈছে। আপোনালোকে যদি চাই, প্ৰথম কোম্পানীটো হ'ল ইণ্ডিয়ান ৰেলৱে ফাইনেন্স কৰ্পৰেশ্যন। আমি এই কোম্পানীটো প্ৰথমতে ফাণ্ডামেণ্টেল ষ্টাডি কৰিম। আমি গোটেইকেইটা কোম্পানী ফাণ্ডামেণ্টেল ষ্টাডি কৰিম, গতিকে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, আপোনালোকে বেয়াৰ কৰিব। হয়তো ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব, গতিকে কিছু টাইম দিলেও হয়তো আপোনালোকৰ লছ নহ'ব বুলি মই ভাবোঁ, কাৰণ এটা লাইভ লাৰ্ণিং ভিডিঅ'। IRFC নামৰ এই কোম্পানীটোৱে কিছুদিনৰ পৰা আপোনালোকক হয়তো 50-60% অতি কম দিনৰ ভিতৰতে দি দিলে, যিসকলে ইনভেষ্টমেণ্ট কৰিছে। ইনভেষ্টমেণ্ট নহয়, আকৌ কৈছোঁ, যিসকলে একচুৱেলি ট্ৰেডিং কৰিছে, কাৰণ এইটো IRFC এতিয়া মুমেণ্টত আছে, আৰু এই মুমেণ্টৰ যিকোনো এটা প্ৰাইজত আপোনালোকে সোমাইছে, আৰু মুমেণ্ট যেতিয়ালৈকে ব্ৰেক ডাউন নহয় আপোনালোকে কণ্টিনিউ কৰি গৈ থাকিব। আৰু আপোনালোকৰ প্ৰাইজ যদি 100 টকাত কিনিছিল, এতিয়া হয়তো 170 হৈছে, আপোনালোকে 70 ৰুপিজ অলৰেডি পাইছে কম সময়ৰ ভিতৰত। গতিকে এটা মুমেণ্ট আছিলেই কোম্পানীটোত, গতিকে আপোনালোকেও এই মুমেণ্টৰ ভাগিদাৰ হৈছে, আৰু মুমেণ্ট ব্ৰেক ডাউন নোহোৱালৈকে আপোনালোকে প্ৰফিট পাই গৈ থাকিব। কিন্তু ফাণ্ডামেণ্টেলি যদি চাবলৈ যাওঁ, এটা লাৰ্জ কেপ কোম্পানী বুলি ক'ব পাৰোঁ, 230332 crore, আৰু এই কোম্পানীটোৱে কি কাম কৰে যদি আমাক প্ৰশ্ন কৰে, তেতিয়াহ'লে যিবোৰ ৰেলৱে ফাইনেন্স হয়, ৰেলৱেত যিবোৰ কনষ্ট্ৰাকশ্যন কোম্পানী আছে, এই কনষ্ট্ৰাকশ্যন কোম্পানীবোৰক ফাইনেন্স কৰে ৰেলৱে ফাইনেন্স কৰ্পৰেশ্যন, ইণ্ডিয়ান ৰেলৱে কৰ্পৰেশ্যন ফাইনেন্স, IRFC শ্বৰ্ট ফৰ্ম। গতিকে এইটোৱে ফাইনেন্স কৰে, গতিকে যিবোৰ কনষ্ট্ৰাকশ্যন হয় সেইবোৰ এই কোম্পানীটোৰ জৰিয়তে হ'ব, কাৰণ ফাইনেন্স ইয়াৰ পৰা যাব। আৰু কিয় এতিয়া ৰেলৱে ষ্টক উঠি আছে যদি চাবলৈ যায়, তেতিয়াহ'লে আপোনালোকে জানে 1 ফেব্ৰুৱাৰী 2024ত বাজেট অধিৱেশন আছে, আৰু এইটো ইণ্টাৰিম বাজেট, গতিকে অনলি 4 মান্থৰ কাৰণেহে এইখন বাজেট। আপোনালোকে মনত ৰাখিব, কাৰণ ইলেকশ্যন আছে মে' জুনত, গতিকে তাৰ আগলৈকে যিখিনি দিন আছে তাত এটা বাজেট, ইণ্টাৰিম বাজেট বুলি কয় এইখন। তাৰপিছত আকৌ বাজেট, যেতিয়া নতুন গভমেণ্ট আহিব জুলাই, তেতিয়া হয়তো আকৌ বাজেট বনাব। গতিকে আপোনালোকে বহুত বেছি এক্সপেক্ট নকৰিব, যদিও মুভমেণ্ট আছে, আৰু বাজেটৰ আশে পাশে হয়তো এই মুভমেণ্ট ব্ৰেক ডাউন হ'ব পাৰে। আৰু সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ, কাৰণ আপোনালোকক একচুৱেলি বহুত ইনভেষ্টৰ নতুনকৈ আহে, আৰু নতুন ইনভেষ্টৰে বিয়াৰ মাৰ্কেট আৰু বুল মাৰ্কেট দুটা নাপায়। হয়তো বুল মাৰ্কেটতে তেখেতসকলে এণ্ট্ৰি কৰিছে, গতিকে বুল মাৰ্কেটত সকলো কোম্পানীৰ ওপৰলৈকে যায়, সকলো কোম্পানীৰে মোমেণ্টাম থাকে। কিন্তু বেয়াৰ মাৰ্কেট যিসকলে পাইছে, তেখেতসকলে জানে যে এটা কোম্পানী যদি বুল মাৰ্কেটত কিনি ওপৰত কিনে, তেতিয়াহ'লে হয়তো 2 বছৰ 3 বছৰলৈকে তেখেতসকলে 80-60% ডাউনত ৰখি থাকিবলগীয়া হয়, আৰু তেখেতসকলে তেতিয়া ভাবে যে ষ্টক মাৰ্কেট বেয়া, ষ্টক মাৰ্কেটত অকল লছে হয়। আহিছোঁ আকৌ বেক IRFC, এটা লাৰ্জ কেপ কোম্পানী, এতিয়া 176 ৰুপিছত ট্ৰেড হৈ আছে, আৰু অল টাইম হাই, এইটো অল টাইম হাইত আছে। আৰু ষ্টক P 38, ইণ্ডাষ্ট্ৰি P 19ৰ ডাবল অলৰেডি হৈছে। গতিকে 19ৰ ডাবল P যদি আপোনালোকে দি আছে, তেতিয়াহ'লে ROE কিমান যদি চাওঁ, তেতিয়াহ'লে ROE অনলি 15। ডিভিডেণ্ড আছে নিশ্চয়, গভমেণ্ট কোম্পানীৰ ডিভিডেণ্ড থাকে। আৰু OPM 99.5, গতিকে OPM ভাল হৈছে, এইটো বেয়া কথা নহয়। কোম্পানীটো বেয়া বুলি আমি নকওঁ, কিন্তু যি প্ৰাইজত ট্ৰেড হৈ আছে সেই প্ৰাইজটো একচুৱেলি এই কোম্পানীটোৱে ডিজাৰ্ভ কৰে নে নকৰে, সেইটোহে আপোনালোকে বিবেচনা কৰি চাব। আপোনালোকক কৈছোঁ যে ষ্টক P 38 মনত ৰাখিব। নেক্সট স্ক্ৰীনত আপোনালোকে দেখিছে যে মিডিয়ান PE এই কোম্পানীটোৰ অনলি 6.2, এতিয়া ট্ৰেড হৈ আছে 38। গতিকে কিমান বেছি পিত আপোনালোকে এতিয়া IRFC কিনি আছে। গতিকে IRFC কিনক, আপোনালোকে ট্ৰেড কৰিব কিনক। যদি আপোনালোকে মোমেণ্টাম ট্ৰেডিঙৰ এটা পাৰ্ট হ'ব বিচাৰিছে, তেতিয়াহ'লে কিনক। কিন্তু ভুলতে এই সময়ত ইনভেষ্টমেণ্ট কৰিবলৈকে যায় যদি, তেতিয়াহ'লে আপোনালোকে ভাবি চাব যে যিটো ষ্টক এতিয়া 38 P ট্ৰেড হৈ আছে, তাৰ মিডিয়ান P 6.2, মিডিয়ান P মানে এভাৰেজ P। নৰ্মেলি এই কোম্পানীটোৰ এভাৰেজ P থাকে 6.2। গতিকে 6.2 থকা কোম্পানী এটা আপোনালোকে যদি ইনভেষ্টমেণ্ট কৰিব যায় 38ত, গতিকে মোমেণ্টাম ব্ৰেক হোৱাৰ পিছত আপোনালোকে হয়তো
বহুত দিনলৈকে ফাঁচিবলগীয়া হ'ব পাৰে। আপোনালোকে চাই ল'ব, জাষ্ট মই আপোনালোকক কৈছোঁ সেই কথাটো। ৰিজাল্ট যদি চাওঁ, ৰিজাল্টটো যিটো প্ৰাইজ গৈছে, তাৰ মানে জুনৰ পৰা ছেপ্টেম্বৰ কোৱাৰ্টাৰত বহুত বেছি ভাল ৰিজাল্ট কৰিব লাগিব, কাৰণ বেছি ভাল ৰিজাল্ট কৰিলেহে নৰ্মেলি কোম্পানী ওপৰলৈকে যায়। কিন্তু এইটো ক্ষেত্ৰত যদি আমি চাওঁ, তেতিয়াহ'লে জুন কোৱাৰ্টাৰত অপাৰেটিং প্ৰফিট আছিল 6650 আৰু ছেপ্টেম্বৰত হৈছিল 6733, গতিকে বেছি ডিফাৰেঞ্চ নাই। OPM 100% আছিল, ছেম আছে। গতিকে বৰ বেছি এটা ভাল ৰিজাল্ট যোৱা কোৱাৰ্টাৰত কৰা নাই। গতিকে সেই হিচাপত কোম্পানীটোৰ প্ৰাইজ ইমান ওপৰলৈকে যাব নালাগিছিল, মানে ডিজাৰ্ভ নকৰে। কিন্তু অনলি বাজেটৰ কাৰণে আৰু ৰাম মন্দিৰত আপোনালোকে জানে, অহাকালি ৰাম মন্দিৰৰ যিটো অনুষ্ঠান আছে, তাৰ কাৰণে ৰেলৱে বুকিং হ'ব, ৰেলৱেত ভাল প্ৰফিট হ'ব বুলি বহুতে এক্সপেক্ট কৰিছে। গতিকে এই দুটা ফেক্টৰ লগ লাগি যোৱা 2 উইক প্ৰায় ৰেলৱে ছেক্টৰ তলৰ পৰা ওপৰলৈকে বুম হৈছিল। গতিকে আপোনালোকে মোমেণ্টাম ট্ৰেডিং কৰিছে যদি ঠিক আছে, কিন্তু ইনভেষ্টমেণ্ট ভেলু বা গ্ৰ'থ ইয়াত আছেনে নাই চাই ল'ব। এতিয়া আহিছোঁ ইয়াৰ গ্ৰ'থ আৰু চেলছ গ্ৰ'থ আৰু প্ৰফিট গ্ৰ'থ। চেলছ গ্ৰ'থ আৰু প্ৰফিট গ্ৰ'থ এইটো বস্তু এনেকুৱা যে চেলছ যদি নহয়, তেতিয়াহ'লে কোম্পানীৰ লং টাৰ্মত প্ৰফিট নহ'ব, আৰু লং টাৰ্মত প্ৰফিট নহ'লে ইনভেষ্টৰে প্ৰফিট নাপাব। কিন্তু আচৰিত ধৰণে কোম্পানীটো বহুত দিন বেছি ষ্টক মাৰ্কেটত হোৱা নাই, কিন্তু চেলছ গ্ৰ'থ আমি আহিছোঁ 3 বছৰত যদি চাওঁ 21%, আৰু প্ৰফিট গ্ৰ'থ 3 বছৰত 26। কিন্তু ইয়াৰ তুলনাত ইনভেষ্টৰে এতিয়ালৈকে প্ৰফিট পাইছে 432%, 432%। CAGR প্ৰফিট অলৰেডি পাইছে। মানে হ'ল যদি এবছৰ আগতে এই কোম্পানীটো কোনোবাই কিনিছিল, তেতিয়া অলৰেডি তেখেতসকলে 432% প্ৰফিট পাইছে। এইটো ডিজাৰ্ভ কৰেনে কোনোবা এটা কোম্পানীয়ে? যিটো কোম্পানীৰ ফাণ্ডামেণ্টেল আপোনালোকক দেখালোঁ, আপোনালোকে বিবেচনা কৰি চাব। গতিকে এইখিনি আকৌ হয়তো কাৰেকশ্যন কৰিব, মাৰ্কেটত কাৰেকশ্যন আহে, আৰু মোমেণ্টাম ব্ৰেক হ'লে আপোনালোকে কি অৱস্থা হ'ব, আপোনালোকে এবাৰ ৰিস্কটো ভাবি চাব যদি ইনভেষ্টমেণ্ট কৰে। আকৌ কৈছোঁ, ট্ৰেডিং কৰক এইবোৰ কোম্পানীত, মোমেণ্টাম ট্ৰেডিং, কিন্তু ইনভেষ্টমেণ্ট কৰোঁতে আপোনালোকে ভাবি চাব। নেক্সট আন এটা কোম্পানী ৰেল বিকাশ নিগম। এতিয়া অকণমান ফাষ্ট যাম। এইটো একেই কণ্ডিশ্যন, 320, 321 প্ৰাইজ, হায়েষ্ট ROE 20.8, ষ্টক P 45, ইণ্ডাষ্ট্ৰী P 27, গতিকে ইয়াৰ মিডিয়ান P 6.8, ষ্টক আছে 45ত। গতিকে এইটো বহুত বেছি ভেলুত ট্ৰেড হৈ আছে। যদি আমি চাবলৈ যাওঁ, প্ৰফিট ডিক্লাইন হৈছিল যোৱা কোৱাৰ্টাৰত 349ৰ পৰা 398, আৰু নেট প্ৰফিটো 343 পৰা অকণমান বাঢ়ি 394 হৈছিল। গতিকে বহুত বেছি ভাল ৰিজাল্ট কৰা নাই। ৰিজাল্ট হিচাপত কোম্পানীৰ প্ৰাইচ বঢ়া নাই, অনলি মোমেণ্টামত আছে, গতিকে বাঢ়ি আছে। আহিছোঁ চেলছ আৰু প্ৰফিট গ্ৰ'থ। 3 ইয়াৰ্ছত 12% চেলছ, আৰু 3 ইয়াৰ্ছত 23% প্ৰফিট, আৰু 3 ইয়াৰ্ছত 120% অলৰেডি প্ৰফিট পাইছে ইনভেষ্টৰ। আৰু 1 ইয়াৰত আচৰিত ধৰণে 317% ইনভেষ্টৰ ৰেল বিকাশ নিগম নামৰ এই ৰেলৱে কোম্পানীটোত পাইছে। গতিকে এইটো এটা ৰিস্কি কোম্পানী। এতিয়া ট্ৰেড কৰক, ইনভেষ্টমেণ্ট চাই ল'ব। ইৰকন ইণ্টাৰনেশ্যনেল আন এটা কোম্পানী, 271 হায়েষ্ট, 267 প্ৰাইজত ট্ৰেড হৈ আছে, ষ্টক P 28, ইণ্ডাষ্ট্ৰী P 17, আৰু মিডিয়ান P 9.2, গতিকে বহুত বেছি ওপৰত ট্ৰেড হৈ আছে। ইয়াতো যদি প্ৰাইজ আমি চাবলৈ যাওঁ, প্ৰফিট 204ৰ পৰা 216 হৈছে, আৰু 263ৰ পৰা 328 হৈছে। অকণমান প্ৰফিট হৈছে, নোহোৱা নহয়। 187 নেট প্ৰফিটৰ পৰা 251, গতিকে ফাণ্ডামেণ্টেলি যিটো দেখাইছে তাতকৈ কিন্তু বহুত বেছি প্ৰাইচ বাঢ়িছে। ষ্টক আমি চেলছ আৰু প্ৰফিট গ্ৰ'থ আকৌ চাইছোঁ। 3 ইয়াৰ্ছত প্ৰফিট গ্ৰ'থ 18, 3 ইয়াৰ্ছত চেলছ গ্ৰ'থ 24, আৰু 83% অলৰেডি 3 ইয়াৰ্ছত পাইছে, আৰু 1 ইয়াৰত 339% ইনভেষ্টৰো পাইছে। গতিকে এই গোটেইকেইটা এক্সাম্পলৰ এটাই মূল কথা যে বহুত বেছি প্ৰাইজত এতিয়া ট্ৰেড হৈ আছে। গতিকে এই প্ৰাইজ ওপৰত ছাষ্টেইন কৰিব নে নকৰে, আপোনালোকে নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধিলৈহে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব, ট্ৰেডিং কৰিব পাৰে। ইণ্ডিয়ান ৰেলৱে কেটাৰিং, এইটো যদি অকণমান বেলেগ ধৰণে আমি চাব যাওঁ, এই কোম্পানীটো কিন্তু বহুত বেছি পৰিমাণে বঢ়া নাই এইকেইদিনত, কাৰণ
ৰেলৱে বাজেটৰ কথাহে কৈছে, বাজেটত হয়তো এইটো কেটাৰিঙৰ কাম কৰে, বাকীকেইটা দুটা কনষ্ট্ৰাকশ্যনৰ কাম কৰে, আৰু কৈছোঁ ইয়াৰ কাৰণে তেখেতসকলেও কনষ্ট্ৰাকশ্যনৰ কাম কৰে। IRCTC অকল কেটাৰিঙৰ কাম কৰে, গতিকে এই কোম্পানীটোৰ ষ্টক P76, ইণ্ডাষ্ট্ৰি P76, গতিকে চাওক এইটো কোম্পানী অকণমান ভেলু হৈ আছে বাকী আগৰ তিনিটা কোম্পানীটোতকৈ, গতিকে এইটো হয়তো লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব পাৰে। কিন্তু আকৌ চাব এটা গভৰ্ণমেণ্ট কোম্পানীত নৰ্মেলি গভৰ্ণমেণ্টৰ কণ্ট্ৰল থাকে, গতিকে সেই দিশত IRCTC আপোনালোকে ইনভেষ্টমেণ্ট কৰিব নে নকৰে। চাওক মিডিয়ান P70, গতিকে মিডিয়ান P আৰু ইণ্ডাষ্ট্ৰি P অলমষ্ট ছেম হৈ আছে। এই চাৰিটাৰ ভিতৰত ভেলু হিচাপে আপোনালোকে ধৰিব পাৰে। ভেলু কি গম পালে এতিয়া, অলৰেডি মোমেণ্টামৰ কথা কৈয়ে আছোঁ। ইয়াৰ আমি যদি চাওঁ 3 yearsত 16% আৰু 3 yearsত 24% প্ৰফিট পাইছে, চেলছ 16%, CAGR 52 পাইছে, আৰু 1 yearত পাইছে আপোনালোকে যদি চাই 1 yearত 60%, গতিকে বহুত বেছি এইটোও বাঢ়িছে। তথাপিতো আপোনালোকে চাই ল'ব ইয়াতে ইনভেষ্টমেণ্ট কৰিব নকৰে। ৰেলটেল কৰ্পৰেশ্যন আন এটা ৰেলৱে কোম্পানী, এই কোম্পানীটোৱে ৰেলৱে ব্ৰডবেণ্ড VPNৰ ওপৰত কাম কৰে, বাকীকেইটা কনষ্ট্ৰাকশ্যন আৰু এটা কেটাৰিং আছিলে। এইটো কিন্তু অকণমান বেলেগ, তেখেতসকলে ইণ্টাৰনেট প্ৰভাইড কৰে বুলি ক'ব পাৰি, চিম্পল। চ' এইটো কোম্পানী 444 ৰুপিছত ট্ৰেড হৈ আছে, হাই হ'ল 454, আৰু P76, ইণ্ডাষ্ট্ৰি P57, আৰু এতিয়া 22 মিডিয়ানত আছে, গতিকে মিডিয়ানতকৈ ওপৰত ট্ৰেড হৈ আছে। প্ৰফিট যদি চাবলৈ যাওঁ এই কোম্পানীটোৰ প্ৰফিট কিছু বাঢ়িছে, গতিকে এইটো এটা চাব পাৰে, সেইটো গ্ৰ'থ এক্সাম্পল হিচাপে ল'ব পাৰে। গ্ৰ'থ অকণমান আছে কোম্পানীটোত, আপোনালোকে গ্ৰ'থ যদিও আছে তথাপিতো যদি চাই প্ৰফিট আৰু চেলছটো তাতে ডিফাৰেঞ্চ বহুত বেছি কম। প্ৰফিট বহুত কম, 4%, 3%, কিন্তু ষ্টকৰ প্ৰাইচ বহুত বাঢ়িছে, গতিকে এইটো গ্ৰ'থ ডাইৰেক্টলি ক'ব নোৱাৰে, কাৰণ প্ৰফিট গ্ৰ'থ আৰু চেলছ গ্ৰ'থ নাই, কিন্তু ইনভেষ্টৰে 250 প্ৰাইজ অলৰেডি পাইছে, গতিকে ৰেলটেল কৰ্পৰেশ্যন। গতিকে এইকেইটা আছিলে আপোনালোকৰ মোমেণ্টাম ট্ৰেডিং কৈছোঁ, ট্ৰেডিঙৰ এক্সাম্পল। এতিয়া আহিছোঁ এটা ভেলু ইনভেষ্টমেণ্ট কোম্পানী। আকৌ কৈছোঁ কোনো ৰিকমেণ্ডেশ্যন নাই, আপোনালোকে জ্যোতি ৰেজিন নামৰ এই কোম্পানীটো চাব পাৰে, কিন্তু চাই আপোনালোকে বাই কৰি নিদিব, আপোনালোকৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। কাৰেণ্ট প্ৰাইচ 1539 আৰু হাই আছিল 17820, আৰু P30 এতিয়া ট্ৰেড হৈ আছে, আৰু ইণ্ডাষ্ট্ৰি P34, ইণ্ডাষ্ট্ৰি Pতকৈ এতিয়া কম Pত আছে, আৰু 55, গতিকে এইটো ভেলু হিচাপে ক'ব পাৰে এটা ভেলু ইনভেষ্টিং, কাৰণ P কম আৰু বেছি, ইণ্ডাষ্ট্ৰি Pতকৈ তলত ট্ৰেড হৈ আছে। আকৌ আহিছোঁ মিডিয়ান P25, গতিকে মিডিয়ান Pতকৈ অকণমান ওপৰত আছে যদিও, কিন্তু প্ৰফিট যিহেতু ভাল, প্ৰফিট আকৌ আপোনালোকক দেখাম পিছলৈকে। চেলছ আৰু প্ৰফিট গ্ৰ'থ যদি চাই 3 yearsত চেলছ গ্ৰ'থ চাওক আপুনি 53%, 3 yearsত প্ৰফিট গ্ৰ'থ চাওক 81%, আৰু 3 yearsত 81%ৰ প্ৰফিট গ্ৰ'থ হিচাপে 125 পাইছে। এটা স্মল কাপ কোম্পানী, বহুত বেছি পোৱা নাই এতিয়ালৈকে, আকৌ পাব চান্স আছে। 1 yearত যদি চাই 1 yearত অনলি 28% ইনভেষ্টৰে পাইছে CAGR, গতিকে এইটোত আপোনালোকৰ স্পেচ আছে। 3 yearsত 81% যিটো কোম্পানীয়ে প্ৰফিট গ্ৰ'থ কৰি আছে, তাত ইনভেষ্টৰে 1 yearত 28%হে গ্ৰ'থ পাইছে। ৰিটাৰ্ণ অন ইকুইটি চাওক 40 ওপৰত, লাষ্ট ইয়াৰত 55, গতিকে এইটো এটা ভেলু এক্সাম্পল। গতিকে ইনভেষ্টমেণ্ট কৰিবলৈ হ'লে আপোনালোকে ভেলু আৰু গ্ৰ'থৰ ওপৰত গুৰুত্ব দিয়ক, গ্ৰ'থ ইনভেষ্টমেণ্ট কৰক, ভেলু ইনভেষ্টমেণ্ট কৰক। এইটো গ্ৰ'থৰ এক্সাম্পল হ'ব, কাৰণ গ্ৰ'থ ভাল, কিন্তু ষ্টক CAGR এতিয়ালৈকে বেছি দিয়া নাই, গতিকে দিয়াৰ চান্স আছে। ভেলু হ'ব, কাৰণ এতিয়া P কম আছে, ইণ্ডাষ্ট্ৰি Pতকৈ কমত আছে, গতিকে গ্ৰ'থ আৰু ভেলুৰ এক্সাম্পল জ্যোতি ৰেজিন হিচাপে ল'ব পাৰে। নেক্সট যদি আহিছোঁ আন এটা কোম্পানী K-Solve, এটা IT ছেক্টৰৰ কোম্পানী। কাৰেণ্ট প্ৰাইচ 1380 আৰু হাই 1468, ষ্টক P49 আৰু ইণ্ডাষ্ট্ৰি P39, ইণ্ডাষ্ট্ৰি P49, ষ্টক P হৈ আছে, আৰু চাওক 128%, এইটো প্ৰপাৰ গ্ৰ'থ ইনভেষ্টমেণ্ট।
এইটোত যদি আপোনালোকে ইনভেষ্ট কৰে গ্ৰোথ ইনভেষ্টৰ হিচাপে ইনভেষ্টমেণ্ট কৰিব পাৰে। গতিকে ষ্টক পি চাওক, মিডিয়ান পি 30, কিন্তু ইণ্ডাষ্ট্ৰি পি 39 আৰু ষ্টক পি 49। গতিকে ষ্টক পি বেছি আছে যদিও এই কোম্পানীটো আপোনালোকে কিনিব পাৰে। আকৌ কৈছোঁ, ৰিকমেণ্ড দিয়া নাই, জাষ্ট এক্সাম্পল। কাৰণ কিয় কৈছোঁ এক্সাম্পল, 5 ইয়াৰ্ছত 87%, ইয়াৰ্ছত 112%, আৰু যদি প্ৰফিট চাওঁ 5 ইয়াৰ্ছত 234%, 3 ইয়াৰ্ছত 234%, আৰু CAGR অনলি 165, 234 কম্পেয়াৰ যদি আমি 165লৈকে কৰোঁ, তেতিয়াহ'লে বহুত এতিয়া কম পাই আছে ইনভেষ্টৰে প্ৰফিট। গতিকে ইয়াত হয়তো আকৌ বেছি পাব পাৰে। এইটো এটা গ্ৰোথ ইনভেষ্টমেণ্টৰ এক্সাম্পল। গতিকে আপোনালোকে গ্ৰোথ চাই যদি ইনভেষ্টমেণ্ট কৰিব খোজে, তেতিয়াহ'লে কেছল্ট নামৰ এনেকুৱা কোম্পানী চাব পাৰে। ভেলু যদি চাব খোজে তেতিয়াহ'লে জ্যোতি ৰেজিন চাব পাৰে। আৰু মোমেণ্টাম যদি কৰিব খোজে তেতিয়াহ'লে ৱেল বিকাশ নিগমৰ নিচিনা ৱেল কোম্পানী যিটো মুভমেণ্টত আছে, তেনেকুৱা আৰু হয়তো কিছুমান ছেক্টৰ এতিয়া মুভমেণ্টত থাকিব পাৰে। গতিকে যোৱা এবছৰৰ পৰা গভমেণ্ট ছেক্টৰৰ সকলো কোম্পানীয়ে মুভমেণ্টত আছিল। গতিকে মোমেণ্টাম ট্ৰেডিং সেইকাৰণে কৈছোঁ ইনভেষ্টমেণ্ট নহয়, কাৰণ এতিয়া কিনিলে হয়তো আপোনালোকে লছৰ সন্মুখীন হ'ব 2-3 বছৰ। কিন্তু গ্ৰোথ আৰু ভেলু ইনভেষ্টমেণ্ট কৰিলে আপোনালোকে ৰিস্ক কমত প্ৰফিট বেছি পাব পাৰে। গতিকে এই ভিডিঅ'টোৱে লং হ'ল, আপোনালোকে অকণমান বেয়া কৰিবলগীয়া হ'ব, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বেকগ্ৰাউণ্ড কিছুমান নইজ পাব পাৰে, আৰু যিহেতু ফোনত মই ৰেকৰ্ডিং কৰিছোঁ গতিকে ডিষ্টাৰ্বেঞ্চ কিছু আহিছে, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। ধন্যবাদ।